ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া দ্ৰুত পাঠৰ কিতাপ সংক্ষিপ্ত মহাভাৰতৰ অধ্যায় 20, 21, 22, 23 প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি একেটা ভিডিঅ'তে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী আটাইবোৰ অধ্যায়ৰ প্ৰশ্নাৱলীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ মই লিখি আনিছো। প্ৰশ্নৰ লগতে উত্তৰ মই তোমালোকক পঢ়ি শুনাম। তোমালোকে যেতিয়া ভিডিঅ' চাবলৈ বহা তোমালোকৰ কিতাপ লৈ বহিবা আৰু প্ৰশ্নবোৰ মিলাই ল'বা। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ সংক্ষিপ্ত মহাভাৰতৰ অসমীয়া দ্ৰুত পাঠৰ কিতাপৰ বাকীবোৰ অধ্যায়ৰ প্ৰশ্নাৱলীত দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। অধ্যায় 20ত প্ৰশ্নাৱলীত 1 নং প্ৰশ্নত আমাক দিয়া হৈছে বিৰাট ৰজাই তেওঁৰ কন্যা উত্তৰাক কালৈ বিয়া দিছিল? উত্তৰ বিৰাট ৰজাই তেওঁৰ কন্যা উত্তৰাক অভিমন্যুলৈ বিয়া দিছিল। অভিমন্যু কোন আছিল? অৰ্জুনৰ পুত্ৰ আছিল। 2 নং অভিমন্যুৰ পিতৃ মাতৃ কোন? উত্তৰ অভিমন্যুৰ পিতৃ মাতৃ অৰ্জুন আৰু সুভদ্ৰা। অৰ্থাৎ তোমালোকে লিখিব পাৰা অভিমন্যুৰ পিতৃ অৰ্জুন আৰু মাতৃ সুভদ্ৰা আছিল। 3 নং প্ৰশ্ন সুভদ্ৰা কাৰ ভগ্নী? উত্তৰ সুভদ্ৰা শ্ৰীকৃষ্ণ আৰু বলৰামৰ ভগ্নী। 4 নং প্ৰশ্ন দিয়া হৈছে কৃষ্ণ আৰু অভিমন্যু সম্পৰ্কত এজন আনজনৰ কি হয়? উত্তৰ কৃষ্ণ আৰু অভিমন্যু সম্পৰ্কত এজন আনজনৰ মামা ভাগিন হয়। 5 নং প্ৰশ্নত দিয়া হৈছে বিৰাট ৰজাই উত্তৰাক বিবাহ কৰোৱাৰ প্ৰস্তাৱ দিয়াত অৰ্জুনে ৰজাক কি যুক্তিৰে সেই প্ৰস্তাৱ নাকচ কৰিছিল? উত্তৰ বিৰাট ৰজাই উত্তৰাক বিবাহ কৰোৱাৰ প্ৰস্তাৱ দিয়াত অৰ্জুনে ৰজাক ৰাজকুমাৰীক নৃত্য সংগীতৰ শিক্ষাদান কৰি তেওঁ গুৰু হিচাপে উত্তৰাৰ পিতৃতুল্য হোৱা বুলি নাকচ কৰিছিল। আৰু এবাৰ মাতি শুনাম প্ৰশ্নৰ উত্তৰ। বিৰাট ৰজাই উত্তৰাক বিবাহ কৰোৱাৰ প্ৰস্তাৱ দিয়াত অৰ্জুনে ৰজাক ৰাজকুমাৰীক নৃত্য সংগীতৰ শিক্ষাদান কৰি তেওঁ গুৰু হিচাপে উত্তৰাৰ পিতৃতুল্য হোৱা বুলি নাকচ কৰিছিল। 6 নং প্ৰশ্নত দিয়া হৈছে অজ্ঞাতবাস শেষ কৰি পাণ্ডৱসকল ক'ত থাকিবলৈ লৈছিল? উত্তৰ অজ্ঞাতবাস শেষ কৰি পাণ্ডৱসকল মৎস্য দেশৰ অন্তৰ্গত উপপ্লব্য নামৰ ঠাইত থাকিবলৈ লৈছিল। এতিয়া আমি আলোচনা কৰিম অধ্যায় 21ত প্ৰশ্নাৱলীত দিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম। অধ্যায় 21ত প্ৰশ্নাৱলীত 1 নঙত দিয়া হৈছে অক্ষৌহিণী সেনা কি? উত্তৰ অক্ষৌহিণী সেনা মানে 21,870খন ৰথ আৰু ৰথী, সমান সংখ্যক হাতী, তাৰ 3 গুণ অশ্বাৰোহী সেনা আৰু তাৰ 5 গুণ পদাতিক সেনা মানে একেলগে কি বুলি কোৱা হয়? অক্ষৌহিণী সেনা বুলি কোৱা হয়। অথবা তোমালোকে উত্তৰত লিখিব পাৰা ৰথ আৰু ৰথী, সমান সংখ্যক হাতী, তাৰ 3 গুণ অশ্বাৰোহী সেনা আৰু তাৰ 5 গুণ পদাতিক সেনাক একেলগে অক্ষৌহিণী সেনা বোলে। এনেকৈ লিখিলেও উত্তৰ ভুল নহ'ব। 2 নং প্ৰশ্ন কৌৰৱ আৰু পাণ্ডৱৰ পক্ষত কিমান অক্ষৌহিণী সেনা গোট খাইছিল? উত্তৰ কৌৰৱৰ পক্ষত 11 আৰু পাণ্ডৱৰ পক্ষত 7 অক্ষৌহিণী সেনা গোট খাইছিল। 3 নং প্ৰশ্ন দ্বাৰকালৈ দুৰ্যোধন কিয় গৈছিল? উত্তৰ দ্বাৰকালৈ দুৰ্যোধন যুদ্ধৰ বাবে শ্ৰীকৃষ্ণৰ সহায় বিচাৰি গৈছিল। 4 নং প্ৰশ্ন কৃষ্ণৰ পৰা দুৰ্যোধনে যুদ্ধৰ বাবে কি সহায় পালে? উত্তৰ কৃষ্ণৰ পৰা দুৰ্যোধনে যুদ্ধৰ বাবে কৃষ্ণৰ সমতুল্য মহাপ্ৰতাপী নাৰায়ণী সেনাক পালে। 5 নং প্ৰশ্ন পাৰ্থই ৰথৰ চালক হিচাপে কাক বিচাৰিছিল? উত্তৰ পাৰ্থই ৰথৰ চালক হিচাপে শ্ৰীকৃষ্ণক বিচাৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰী অতিৰিক্ত প্ৰশ্ন দুটা মই আনিছো। অৰ্জুনৰ আন এটা নাম কি? অৰ্জুনৰ আন এটা নাম হ'ল পাৰ্থ। মানে পাৰ্থই ৰথৰ চালক হিচাপে কাক বিচাৰিছিল? মানে পাৰ্থ মানে অৰ্জুনক বুজোৱা হৈছে। ৰথৰ চালক হিচাপে অৰ্জুনে শ্ৰীকৃষ্ণক বিচাৰিছিল। আৰু এটা প্ৰশ্ন কৃষ্ণৰ আন এটা নাম লিখা। কৃষ্ণৰ আন এটা নাম বাসুদেৱ। এয়া আমি আলোচনা কৰিম অধ্যায় 22ত দিয়া প্ৰশ্নাৱলীত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নাৱলীত 1 নং প্ৰশ্নত দিয়া হৈছে অধ্যায় 22ত 1 নং প্ৰশ্ন পাণ্ডৱৰ শিবিৰলৈ ধৃতৰাষ্ট্ৰই দূত হিচাপে কাক প্ৰেৰণ কৰিছিল?
উত্তৰ পাণ্ডৱৰ শিবিৰলৈ ধৃতৰাষ্ট্ৰই দূত হিচাপে সঞ্জয়ক প্ৰেৰণ কৰিছিল। ২ নং প্ৰশ্ন, সঞ্জয়ে যুধিষ্ঠিৰৰ আগত দুৰ্যোধন সম্পৰ্কে কি মন্তব্য কৰিছিল? উত্তৰ, সঞ্জয়ে যুধিষ্ঠিৰৰ আগত দুৰ্যোধন সম্পৰ্কে দুৰ্যোধন অতিশয় উদ্ধত আৰু অবাধ্য বুলি মন্তব্য কৰিছিল। ৩ নং প্ৰশ্ন, যুধিষ্ঠিৰে কৌৰৱৰ পক্ষৰ পৰা কিমানখন গাঁও বিচাৰিছিল? উত্তৰ, যুধিষ্ঠিৰে কৌৰৱৰ পক্ষৰ পৰা ৫খন গাঁও বিচাৰিছিল। ৪ নং প্ৰশ্ন, ৰজা ধৃতৰাষ্ট্ৰই দুৰ্যোধনক অৰ্ধৰাজ্য পাণ্ডৱক দিবলৈ কোৱাত দুৰ্যোধনে পিতৃক কি উত্তৰ দিছিল? উত্তৰ, ৰজা ধৃতৰাষ্ট্ৰই দুৰ্যোধনক অৰ্ধৰাজ্য পাণ্ডৱক দিবলৈ কোৱাত দুৰ্যোধনে পিতৃক বিনা যুদ্ধই পাণ্ডৱক সুশ্ৰাগ্য মেদিনীও দিয়া নহ'ব বুলি উত্তৰ দিছিল। ৫ নং প্ৰশ্ন, সুশ্ৰাগ্য মেদিনী মানে কি? উত্তৰ, সুশ্ৰাগ্য মেদিনী মানে বেজীৰ আগত যিমানকণ মাটি উঠে সেইকণ মাটি। অতিৰিক্ত প্ৰশ্ন, সূচী মানে কি? সূচী মানে বেজী। অগ্ৰ মানে কি? অগ্ৰ মানে আগ। অৰ্থাৎ সুশ্ৰাগ্য মেদিনী মানে বেজীৰ আগত যিমানকণ মাটি উঠে সেইকণ মাটিকে বুজোৱা হৈছে। অৰ্থটো সুশ্ৰাগ্য মেদিনী মানে সূচী, বেজী, অগ্ৰ, আগ। সেইকাৰণে আমাক ইয়াত সুশ্ৰাগ্য মেদিনীৰ অৰ্থ কি কোৱা হৈছে? বেজীৰ আগত যিমানকণ মাটি উঠে সেইকণ মাটি। এতিয়া আমি অধ্যায় ২৩ৰ প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ১ নং প্ৰশ্নত দিয়া হৈছে প্ৰশ্নাৱলীত বিদুৰৰ পিতৃ কোন? উত্তৰ, বিদুৰৰ পিতৃ মহৰ্ষি ব্যাসদেৱ আছিল। ২ নং প্ৰশ্ন, অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত তেওঁ কি বিষয় বাব পাইছিল? পৰীক্ষাত প্ৰশ্ন আহিলে অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত বিদুৰে কি বিষয় বাব পাইছিল বুলিও আহিব পাৰে। উত্তৰ, অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত তেওঁ মানে কাক বুজোৱা হৈছে? বিদুৰক মন্ত্ৰীৰ বিষয় বাব পাইছিল। অৰ্থাৎ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত বিদুৰে মন্ত্ৰীৰ বিষয় বাব পাইছিল। ৩ নং প্ৰশ্ন, ধৃতৰাষ্ট্ৰই বিদুৰক এবাৰ ৰাজ্যৰ পৰা কিয় খেদি দিছিল? উত্তৰ, ধৃতৰাষ্ট্ৰই বিদুৰক এবাৰ ৰাজ্যৰ পৰা খেদি দিছিল কাৰণ বিদুৰে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক নিৰ্ভীকভাৱে পাণ্ডৱক অৰ্ধৰাজ্য দিব লাগে বুলি দাবী কৰিছিল। ৪ নং প্ৰশ্ন, পাণ্ডৱসকলক কিয় কৌন্তেয় বুলি কোৱা হয়? উত্তৰ, পাণ্ডৱসকল কুন্তীৰ পুত্ৰ আছিল কাৰণে পাণ্ডৱসকলক কৌন্তেয় বুলি কোৱা হয়। আমি জানো পঞ্চপাণ্ডৱ। পঞ্চপাণ্ডৱৰ নাম লিখা বুলি আহিলে কি লিখিবা? যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। একেলগে কি বুলি কোৱা হয়? কৌন্তেয় বুলি কোৱা হয়, কিয়নো কুন্তীৰ পুত্ৰ আছিল। ৫ নং প্ৰশ্ন, হস্তিনাপুৰলৈ কৃষ্ণৰ লগত আৰু কোন গৈছিল? উত্তৰ, হস্তিনাপুৰলৈ কৃষ্ণৰ লগত আৰু সাত্যকী গৈছিল। অতিৰিক্ত প্ৰশ্ন মই আনিছো, গান্ধাৰী কোন আছিল? গান্ধাৰীৰ পিতৃ কোন বুলি প্ৰশ্ন আহিব পাৰে। গান্ধাৰী গান্ধাৰ ৰজাৰ কন্যা আছিল, মানে গান্ধাৰী কোন আছিল? অথবা গান্ধাৰীৰ পিতৃ কোন বুলি আহিলে গান্ধাৰ ৰজা। গান্ধাৰ ৰজা হ'ল গান্ধাৰীৰ পিতৃ। আৰু এটা প্ৰশ্ন আহিব পাৰে, গান্ধাৰীক কালৈ বিয়া দিয়া হৈছিল? গান্ধাৰীক ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়া হৈছিল। দুৰ্যোধনৰ মাৰ নাম কি আছিলে? গান্ধাৰী আছিলে। তোমালোকে ভুল নকৰিবা, ঠিক আছে? দুৰ্যোধনৰ মাৰ নাম কি বুলি লিখিব আহিলে গান্ধাৰী বুলি লিখিব লাগিব উত্তৰত। মোৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। ভিডিঅ'ৰ পৰা তোমালোকক অলপ হ'লেও সহায় হৈছে বুলি মই আশা ৰাখিছো। তোমালোকক ভিডিঅ' ভাল লাগিলে, তোমালোকক সহায় হ'লে ভিডিঅ' লাইক কৰিবা, চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু আজি অধ্যায় ২০, ২১, ২২ আৰু ২৩ৰ প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' আলোচনা কৰা ভিডিঅ' সমাপ্ত হ'ল। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।